আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো পাকঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এইফালে জুইত ভাত বহাই দিলোঁ। ভাত হ'লে বাৰু। এয়া কুন্দুলি, আলু তেনেকৈ ভাজিম আৰু ৰাতিপুৱা সাঁজটো এনেকৈ খাম। আপোনালোকে খালে নাই বাৰু? যদি নাই খোৱা খাই বৈ লওক। কুন্দুলি কাটি ল'লোঁ। এইফালে কেৰাহীও বহাই দিলোঁ জুইত। এতিয়া বনাই লওঁ। আপোনালোকে চাই থাকক, বনাই মেলি আকৌ লগ পাম। এইফালে মানুহজনক ভাত উলিয়াই দিলোঁ। তেখেতে দাইল নাখাওঁ ক'লে। এয়া ময়ো লৈ ল'লোঁ ভাত খাবলৈ। এয়া দাইল, কুন্দুলি, আলু ভাজি, অলপ আচাৰ এনেকৈ ভাতটো খাই লওঁ আৰু। এইফালে ছোৱালীজনী শুই আছে, সেইকাৰণে মই বাহিৰতে আহি ল'লোঁ ভাত খাবলৈ। মাহঁতক ভিতৰত দি থৈ আহিছোঁ আৰু মই খাই লওঁ। এয়া আমাৰ বেটি মানুহ, ফুফু আহিলোঁ আমি। ৰাস্তাৰ ফালে অকণমান ওলাই আহিলোঁ গধূলি হাৱা খাবলৈ। তাকে বতৰটো ধুনীয়া কৈছে, বতাহ মাৰি আছে। ওলাই আহিলোঁ। এইজনী আমাৰ বেটি মানুহ। হাই! এয়া আমাৰ বাইদেউ গধূলি সময়ত নাচন। এয়া নামঘৰলৈ নিলোঁ সেইদিনাখন। নামঘৰত চাপৰি বজাই দেখিলে যে, এতিয়া ঘৰতে আহি চাপৰিকে বজাব, নাচিব, সেনেকৈ উৎপাত কৰি থাকে আৰু।